দশমানৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰ স্বাগতম। যোৱা এটা অধ্যায়ত এই দ্বিঘাত সমীকৰণৰ এটা আলোচনাত মই তোমালোকক দ্বিঘাত সমীকৰণনো কি আৰু দ্বিঘাত সমীকৰণ আমি কেনেকৈ পাওঁ আৰু কেনেকৈ চিনাক্ত কৰিব পাৰোঁ, পৰিয়া হওক বা দ্বিতীয় হওক সেইটো ক'লোঁ। তাৰোপৰি বিভেচিকা ক'লোঁ, বিভেচিকাটোনো কি আৰু দ্বিঘাত সমীকৰণ সমাধান কৰাৰ তিনিটা উপায় ক'লোঁ। আৰু বিভেচিকাটোৰ আৰু জিৰৰ লগত সম্পৰ্ক ৰাখি আমি তিনিটা চৰ্ত পাওঁ, সেই চৰ্ত তিনিটা ক'লোঁ। সেই চৰ্ত তিনিটা আমাৰ মূলৰ প্ৰকৃতি বা স্বৰূপ জানিবলৈ খুবেই দৰকাৰী। গতিকে আজি মই 4.2ৰ দুটা অংক কৰি দিম আৰু 4.1ৰো আৰু কৰিবলগীয়া আছে, কিন্তু সেইখিনি কৰিব লাগিলে তাৰ আগতে মই 4.2ৰ এটা দুটা কৰিব লাগিব। আৰু 4.2ৰ একৰ একটো চা, প্ৰথমতে x² - 3x - 10 = 0। এতিয়া এইটো উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিবলৈ হ'লে আমি প্ৰথমতে ইয়াৰে সহগ x² সহগ আৰু এই কনষ্টেণ্ট সংখ্যাটোৰ পূৰণফলটো জানিব লাগিব। আৰু সেই জনাৰ পিছত আমি কি কৰিব লাগিব, এই মাজৰ সংখ্যাটো আমি তেনেকৈ মিলাব লাগিব। অৰ্থাৎ এই দুটাৰ পূৰণফলৰ যি হ'ব আৰু সেইটো উৎপাদক আমি উলিয়াম বাৰু, কৰিলে গম পাবা। এতিয়া -10 আৰু 1ৰ মাল্টিপ্লিকেশ্যন হ'ব -10, মই ধৰি ল'লোঁ 10। এতিয়া 10ৰ আমাৰ উৎপাদক 1 × 10, 2 × 5 আৰু নাই। এতিয়া এইটো আমি এনেকৈ সজাম, 10ৰ পৰা -1 কৰিলে যদি হয় আমি তেনেকৈ কৰিম, বা 5ৰ পৰা 2 কৰিলে যদি মাইনাছ কৰিলে হয় তেনেকৈ আমি সজাম। এতিয়া চাওঁ, 10ৰ পৰা 1 মাইনাছ কৰিলে এইটো 9 হ'ব, কাৰণ এইটো মাইনাছ কৰিব লাগিব। দুই এটা অংক প্লাছ, এইটো দেখি আমি গম পাওঁ এইটো মাইনাছ। আৰু 5ৰ পৰা 2 যদি মাইনাছ কৰোঁ আমাৰ 3 হয়। গতিকে আমি সেইটো প্ৰথমতে কৰি লওঁ। তাৰো আকৌ কথা আছে, সেই দুটা মাল্টিপ্লাই কৰিলেও চাইনত আকৌ মিলিব লাগিব। এই চিনটো, এইটো মাইনাছ এইটো প্লাছ, প্লাছে মাইনাছে মাইনাছ হ'ব লাগিব। সেইটো মিলাই চাওঁ। প্ৰথমতে x² - 5 - 2 x - 3 10 = 0। এতিয়া আমি দিলোঁ, ব্ৰেকেট উঠাই দিলোঁ, 5x মাইনাছে মাইনাছে প্লাছ 2x - 10 = 0। এতিয়া এইটো আৰু এইটোৰ মাল্টিপ্লিকেশ্যনটো এই -10x² সমান হয়নে নহয়, এইটোৰ এইটো গুণফল হয়নে নহয় আমি চাই লওঁ। -5x × 2x = -10x² হয়, তাৰমানে আমাৰ এইটো হ'ব। গতিকে এতিয়া আমি ইয়াৰ পৰা কি কৰিলোঁ, কমন ল'লোঁ, x কমন ল'লোঁ। দুটা x আছে, এটা x বাহিৰত থাকিল, এটা ভিতৰত থাকি গ'ল ইয়াতে, আৰু -5 হ'ল, ইয়াৰ পৰা x বাঢ়ি গ'ল, আৰু ইয়াত 2 ল'লোঁ, 2 ল'লে x - 5। এতিয়া এই দুটাৰ পৰা আমি আকৌ দেখা পাওঁ এইটো আৰু এইটো কমন, x - 5 দুইটাৰ পূৰণফলতে x - 5 আছে, থাকিলে ইয়াত x + 2 = 0। গতিকে আমি দুটা হেৰি পূৰণফল হিচাপে পালোঁ। এতিয়া আমি কি ক'ম, x - 5 0 বা আইদাৰৰ বা x + 2 = 0। আমি এইটো বা কিয় দিলোঁ, ইয়াতো কথা এটা জানিব লাগে। অৰ্থাৎ হয় এইটো 0 নহ'লে এইটো 0। তাৰমানে কি, এইটো যদি 0 হয়, আমি যদি ইয়াত 0 বহুৱাই দিওঁ ইনটু x + 2, এইটো কিমান হ'ব, x + 2 × 0 = 0 হ'ল। এটা কথা হৈ গ'ল, বুজি পালা বাৰু। ঠিক সেইদৰে x + 2 যদি এইটো এইবাৰ এইটো ফিক্স থাকিব, x + 2টো আমি যদি 0 কৰি দিওঁ তেতিয়াহ'লে কি পাওঁ, অৰ্থাৎ এইটো 0 এইফালে থাকিলে x - 5, তাৰমানে x - 5 × 0 = 0 হ'লনে। গতিকে আমি যিকোনো এটা হয় এইটো 0 নহ'লে এইটো 0 আমি লিখিব পাৰোঁ। এতিয়া ইয়াৰ পৰা কি পাম, x = 5 বা ইয়াত পালোঁ x = -2। গতিকে নিৰ্ণয় বীজ দুটা কি হ'ব, মূল দুটা, নিৰ্ণয় বীজ বা মূল বীজ দুটা বা সমাধান হ'ল x = 5 আৰু -2। এইটোৱে হ'ব এনচাৰ। বুজি পালা, ইজি। তাৰপিছত আৰু এটা মই কৰিছিলোঁ, দেখাত এইটো অকণমান বেলেগ যেন লাগে, 1/8 আছে কনষ্টেণ্টটো, কিন্তু একো নাই, আমি লসাগু উলিয়াই কৰিম।
চাৰিটো একৰ চাৰি 2x স্কুৱেৰ মাইনাছ 6 প্লাছ 1/8 ইকুৱেল টু 0। এতিয়া ইয়াৰ আমাৰ কনষ্টেণ্ট এইটো আৰু এইটো পূৰণ কৰিলেও হয়, কিন্তু এইটো অকণমান জটিল হোৱা যেন লাগে, অলপ কমপ্লেক্স হোৱা যেন লাগে। সেইকাৰণে আমি কি কৰিলোঁ, আগতে লসাগু উলিয়ালোঁ। ইয়াৰে লসাগু 8 হ'ব, গতিকে 8টো আমি লিখিলোঁ। ইয়াত কি হ'ব, 1 আছে, 1 আৰু 8 কৰি 8 8 2 = 16 x স্কুৱেৰ মাইনাছ 1 1 আৰু 8 যাব 8x প্লাছ 1 এতিয়া যদি আমি বজ্ৰ পূৰণ কৰিলোঁ, এইটো 0 হৈ যাব, থাকিব 16x স্কুৱেৰ মাইনাছ 8x প্লাছ 1 = 0। এতিয়া আমি চাওঁ 16 আৰু 1ৰ পূৰণ হ'ল 16 × 1 x স্কুৱেৰটো পিছৰ কথা বাৰু, সেইটো থাকিব 16। এতিয়া আমি মাজৰ 8 হ'ব লাগে যে, কেনেকৈ যাওঁ, আগতে 16ৰ আমি উৎপাদকবিলাক চাই লওঁ। 1 × 16, 2 × 8 আৰু 4 × 4, এইবিলাক হ'ল 16ৰ উৎপাদক। কি কি, 1 2 4 8 16। গতিকে এতিয়া আমি মাজৰখিনি এনেকৈ সজাব লাগে যাতে 8 হয়, কিন্তু চোৱা এইটোতো প্লাছ আছে, গতিকে প্লাছ কৰিলে 16, 16 + 1 কৰিলে 17 নহ'ব, 8 + 2 কৰিলে 10 হ'ব, নহ'ব। এতিয়া 4 + 4 কৰিলে 8 হ'ব, গতিকে আমি এই ফেক্টৰটো এই দুটা আমি ইয়াত বহাব পাৰোঁ। 16x স্কুৱেৰ মাইনাছ 4 + 4x প্লাছ 1 = 0। এতিয়া আমি 16x স্কুৱেৰ মাইনাছ 4x প্লাছ 1 = 0 বাৰু। এতিয়া আমি এই দুটা পালোঁ, এই দুটা মাল্টিপ্লাই কৰি এইটো পাওঁনে চাওঁ, কাৰণ চিনটো মিলিব লাগিব, এখনে মানে প্লাছ আছে হ'বনে চাই লওঁ আমি। 4x × -4, দুয়োটা -4x, মাইনাছে মাইনাছে প্লাছ 4 4 = 16x স্কুৱেৰ, তাৰমানে এইটোৰ লগত এইটো মিলিছে, 16x স্কুৱেৰ এটা থাকিব ইয়াতে, গতিকে এইটো মিলিছে, অৰ্থাৎ আমাৰ এইটো ভাঙি লোৱাত হৈছে। এতিয়া 4x কমন ল'ম আমি, 4x কমন ল'লে 4x - 1 মাইনাছ আকৌ ইয়াত 1হে কমন হ'ব, বেলেগ নাই, 4x - 1 = 0। এইটো মাইনাছ হ'ব আৰু এইটো একে হ'বই লাগিব। ইয়াতো তেনেকুৱা, এইটো যি লৈছোঁ x - 5, এইটো x - 5 হ'বই লাগিব। যদি ইয়াত ক'ৰবাত নহয় যে চিনটো অলপ গণ্ডগোল হৈছে, সংখ্যা ঠিকে আছে, যদি এইটো প্লাছ এইটো মাইনাছ, তেতিয়া গম পোৱা যাব যে এইটো আমাৰ ভুল হৈছে, কাৰণ অকল সংখ্যা মিলিলেই নহ'ব, তাৰ চিনবিলাকো মিলিব লাগিব। ইয়াত তেনেকুৱাকৈ হৈ গ'ল। ঠিক সেইদৰে এইটোতো 4x - 1 4x - 1ই পাইছোঁ, আৰু কেনেকৈ পাম, ইয়াত 1 ল'লে 4x আৰু মাইনাছে মাইনাছে প্লাছ, এই প্লাছ আছে না, গতিকে এইটো আমাৰ -1ই হ'ব, অৰ্থাৎ এইটো আৰু এইটো আমাৰ একে পালোঁ। এতিয়া আমি এই 4x দুটাতে আছে কমন, 4x - 1 দুটাতে এইটো হ'ল 4x - 1 আৰু ইয়াত থাকিল 4x - 1 = 0। অৰ্থাৎ আগতেৰে এতেকে 4x - 1 = 0 বা 4x - 1 = 0। অৰ্থাৎ আমি কি পালোঁ, 4x = 1, ইয়াতো 4x = 1, তাৰমানে x = 1/4, আকৌ x = 1/4। অৰ্থাৎ ইয়াৰ মূল দুটা হ'ল, আমি কি পালোঁ, মূল দুটা একেই পালোঁ। এতেকে নিৰ্ণয় মূল দুটা, নিৰ্ণয় বীজ দুটা, মূল দুটা কি হ'ব, 1/4 আৰু 1/4। অৰ্থাৎ কি পালোঁ, মই যিটো